এটা সত্যপন কৰা হ'ল। সত্যপন কৰা হ'ল। ঐ তোমালোকৰ নেতাখিনি মুখস্থ নাই, মই গম পাইছো। পটাপট ক'ব পৰা নাই, কাৰ কাম মুখস্থ নাই ক? হা? মিতালীও মুখস্থ নাই, ই মুখত কোৱা নাই, 3-4 কিবা এনে কৰি আছে মুখত। কম নে কম, কম কৈ আছে। মুখস্থ কৰি হে? হয় নে? মুখস্থ কৰিবি। সুধি আছো 3-4 কম হয়, তেনেখন নহ'ব। আজি পঢ়িবি মিতালী, বুজি পাইছা নে? হা? নপঢ়ি নহ'ব মানে তই আগবাঢ়িব পাৰিবি, নপঢ়ি। এটা চাচোন, জীৱ-জন্তু আৰু আমাৰ মাজত পাৰ্থক্য কি আছে? হা? গৰু ছাগলী পাৰ্থক্য কি আছে? গৰু ছাগলী ৰাতিপুৱাই শুই উঠি কিনে কি খাবলৈ পেটটোৰ কাৰণে দিনটো ঠিক আছে। তহঁতি যদি পঢ়া শুনা নকৰি তহঁতি খাবৰ কাৰণে জন্ম পাইছ নেকি? না কিবা কৰিবৰ কাৰণে? হা? হয় নাই? এটা জীৱ-জন্তু খাই মেলি ধুনীয়াকে থাকে, সিহঁতেও ধুনীয়াকে থাকে আৰু সিহঁতেও নিজৰ বংশ বৃদ্ধি কৰে নাই? তো আমি কি জীৱ-জন্তু লিখা থাকিব বিচাৰিছো? যদি পঢ়া শুনা নকৰিবি, খালি নিজৰ পেটটোৰ কাৰণে যদি পইচা ইনকাম কৰিবি, খাবি মনে মনে থাকিবি, শুই উঠিবি, কাম কৰিবি আৰু বনাই খাবি, সেইটোৱে চিন্তা কৰিছ নি? কিবা এটা তুমি লাইফত কৰিবৰ কাৰণে কি জ্ঞান আমি লাভ কৰিব লাগে। সিহঁতি জীৱ-জন্তু, আমিতো আমিও জীৱ-জন্তুৱে হয়, কিন্তু আমি এটা মানুহ হয়, মানুহ এটা শ্ৰেষ্ঠ জীৱ বুলি কয় নাই? তো শ্ৰেষ্ঠ কেতিয়া মানুহ জন্ম পালে যে শ্ৰেষ্ঠ হয় সেইটো কথা নহয়। শ্ৰেষ্ঠ কাম কৰিব লাগিব, হয় নে? নে কি কয়? শ্ৰেষ্ঠ কাম কৰি তোক শ্ৰেষ্ঠ বুলি কয়, মানুহ হলে যে শ্ৰেষ্ঠ বুলি কথা নহয়। তুই যদি জীৱ-জন্তু লিখা যদি ব্যৱহাৰ কৰিবি, হয় নে? সিহঁতৰ লিখা থাকিব বিচাৰ হ'ব জানো? নহ'ব নহয়। তেতিয়া সেইটো কাৰণে অলপ শিকি থব লাগে, পঢ়িব লাগিব, আগবাঢ়িব দিব। আমি সমাজৰ কথা গম পাব লাগিব, দেশৰ কথা গম পাব লাগিব, এইখন দেশ কেনেকুৱা চলে আমি গম পাব লাগিব, বিজ্ঞানৰ কথা জানিব লাগিব। তেতিয়া তোমালোকে নিজৰ লাইফটোক ভালকে চেটেল কৰিব পাৰিব। অলপ জীৱ-জন্তুতকৈ অলপ মানে বেলেগ হ'ব লাইফ, বুজি পাইছ নে? গতিকে আজিলৈ আমাৰ ক্লাছ ইমানতে শেষ কৰিছো। আজি চবেই স্কুল যাবা দেই, ঠিক আছে? জয় হিন্দ। আৰু বাকী যিমান আছে অংকখিনি তোমালোকে ৰিভাইজ কৰিবা, ঠিক আছে? ধন্যবাদ।